বলক আজি আমি চাউলুং চুকাফা ক্ষেত্ৰৰ পৰা আহোঁ যোনটো আপোনাৰ যোৰহাটৰ বাইপাছত আছে এয়া আহি পেলাই আমি এতিয়া গাড়ীখন আমাৰ সোমাই দিলোঁ গেটৰ ফালেৰে এতিয়া গৈ আমি এতিয়া টিকেট কাউণ্টাৰ পামগৈ টিকেট কাউণ্টাৰত এটা কথা মনত ৰাখিব যে টিকেট কাটিবলৈ হ'লে আপুনি কেছ পইচা হাতত লৈ আহিব লাগিব কাৰণ ইয়াত আপোনাৰ গুগল পে' নাই তো এতিয়া আমি ভিতৰত আহিলোঁ এতিয়া সুন্দৰ পৰিৱেশ য'ত সিহঁতে চব বস্তুবোৰ কি ধুনীয়াকৈ ৰাখিছে গছ গছনিবোৰ পূৰা পৰিষ্কাৰ কৰি ইয়াৰ আপোনাৰ ষ্টেয়াৰ্ছ হওক যি নহওক চব সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিছে ওচৰতে এয়া আপোনাৰ ব'টিং কৰিব পাৰিব আপোনালোকে ইয়াত আহি পেলাই তাৰপিছত অলপ দেৰি খোজকাঢ়ি অহাৰ পিছত এইটো আপোনাৰ চাউলুং চুকাফাৰ যোনটো ষ্টেচু বনোৱা আছে তাৰ ওচৰত আমি আহিলোঁ এতিয়া গৈ আমি ষ্টেয়াৰ্ছৰ কাষ পামগৈ ষ্টেয়াৰ্ছৰ কাষ পোৱাৰ আগত আপুনি দেখিব যে সোঁফালে নহয় দেই বাওঁফালে আপোনাৰ এটা ৰঙা কালাৰৰ বেনাৰ এটা মাৰা আছে তাত লিখা আছে যে আপুনি মানে জোতা পৰিধান কৰি ভিতৰলৈ যাব নোৱাৰিব মানে ষ্টেচুটোৰ ইয়াৰ সন্মুখলৈ আপুনি আহিব নোৱাৰিব তাৰপিছত এয়া হ'ল আপোনাৰ ৰাতিৰ দৃশ্য কাৰণ দিনত আমি কি হ'ল এই মিউজিয়ামৰ ভিতৰত আমি গ'লোগৈ আৰু য'ত আপোনাৰ মোবাইল প্ৰৱেশ নাই তো ইয়াত মিউজিয়াম আছে আপোনাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং আছে তেনেকৈ আহি